তাঁতশাল ইতিহাস হ'ল এবেগেত কাপোৰেই আতে তাঁত বাতি কৰি দিশ বানি তৰি আজি কাপোৰ বয়নো কোনে আৰু কি কৰিছোঁ আমি অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াওঁ মাতৃভাষা নুফুটে মুখত ইংৰাজীও নুফুটে মুখত পাপা মামী বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাওঁ লাজত হেৰ অসমীয়া ইতিহাস ফহিয়াই চা ভুল নুবুজিবি মোক নিজৰ সংস্কৃতিক অমান্য নকৰিবি কমাই দে পশ্চিমীয়া ভোক লুইতখন ভৰিলে বিহ মেটেকাৰে পাৰত ভৰিলে যাবৰ পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। হয়, আমি এনেকুৱা বিদ্ৰোহী গানবিলাককে শুনি শুনি আচলতে সন্তুষ্ট লভিব লাগিব। এই গায়কজনে আচলতে বহুত বিদ্ৰোহী গান গাইছে, সকলো সত্য কথা তাত সুমুৱাইছে, নিশ্চয় শুনি ভাল লাগে। আৰু এটা কথা, আমাৰ যিখিনি অসমত ঘটি যোৱা ঘটনা তাক লৈ তেওঁ অতি সুন্দৰকৈ গানসমূহ বিদ্ৰোহী হিচাপত বা তেওঁ কণ্ঠৰে বৰ সুন্দৰকৈ গাইছে। আমাৰ অসমখনত আচলতে নহ'ব লগা ঘটনা বহুত হয় আৰু যিসমূহ মন্ত্ৰী MLA বিধায়ক সকলোৱে কথা দি প্ৰতিশ্ৰুতি কোনোৱে ৰক্ষা কৰিব নোৱাৰে। আন নালাগে আমাৰ ছাত্ৰ সন্থাৰ যি নেতা, ছাত্ৰ সংগঠনত সভাপতি বা যিকোনো পদত নাথাকক কিয় তাৰ পৰা তেওঁলোকে ৰাজনৈতিক দললৈ গৈ ৰাইজৰ হকে কাম কৰিম বা ৰাইজৰ হকে মাত মাতিম, দেশৰ হকে মাত মাতিম, এইবিলাক কথা কৈ প্ৰলোভন দি যেতিয়া নেকি ৰাজনৈতিক দললৈ যায় তাৰ পাছত তেওঁলোকে আৰু জনসাধাৰণলৈ ঘূৰি চোৱা কোনো ভূক্ষেপ নাই। যি নেকি উদাহৰণস্বৰূপে যোৱাকালি এটা মই ফেচবুক পোষ্ট পালোঁ। পোষ্টটোত কোনো এজন ব্যক্তিয়ে লিখিছে যে তেওঁ সভাপতি আছিল কোনোবা এখন আঞ্চলিক ছাত্ৰ সন্থাৰ, তেওঁ ইতিমধ্যে ৰাজনৈতিক দলত জইন কৰিছে। ৰাজনৈতিক দলত জইন কৰাৰ মুহূৰ্তত তেওঁ কথা দিছিল ৰাইজক যে তেওঁ জাতি মাটি ভেটিৰ কাৰণে মাত মাতিব আৰু তেওঁক আমি ৰাইজে জিকাই পঠিয়াব লাগে। ছাত্ৰ সন্থাৰ সহায় সুযোগ লৈ তেওঁ জিকি গৈ অৱশেষত কা বলবৎ কৰাত তেওঁ বাধা দিব বা কাখন অসমলৈ অনাত বাধা দিব, এইসমূহ কথা কৈ বহু প্ৰবঞ্চনা বা প্ৰলোভন দি ৰাইজৰ ভোটসমূহ লৈ তেওঁ জয়যুক্ত হ'ল। অৱশেষত তেওঁ এতিয়া বিজেপি লিডাৰ কৰি বিজেপিৰ পকৰত গৈ পিনি তেওঁ সকলো মানুহকে আৰু সকলো জনসাধাৰণ ক'ৰ ছাত্ৰ সন্থা সকলোকে পাহৰি গুচি গ'ল। কিন্তু যি ছাত্ৰ নেতাকেইজন সকলো ছাত্ৰ নেতাই পোনপ্ৰথমতে ছাত্ৰ নেতা আছিল, তেওঁলোক ছাত্ৰ নেতাৰ মজিয়াত তেওঁলোকৰ দপদপনি আৰু ৰাজনীতিৰ মজিয়াত তেওঁলোকৰ কি নাচাবা, নিজৰ হকে চিন্তা কৰিবলৈ তেওঁলোকে ছাত্ৰ নেতাৰ সময়ত বৰ্বৰতা মাত মতা লোকে গৈ তাত ৰাজনীতিৰ দলত দপদপনি কৰি নিজৰ অগাধ সম্পত্তি গঢ় দিবলৈ তেওঁলোকে চেষ্টা কৰে। তেতিয়া এই ভোটাৰসকল, এই জনসাধাৰণসকল ক'ৰ ছাত্ৰ নেতা আছিল, কোন জেগাৰ পৰা গৈছিলোঁ, সকলোবোৰ পাহৰি যায় আৰু ৰাস্তাৰ ঘাটে এষাৰ মাত মাতিবলৈও তেওঁলোকৰ সময় নাইকিয়া হয়। কাৰণ তেওঁলোক এতিয়া ওপৰত থাকেগৈ, গাঁৱৰ অঞ্চলত থাকিবলৈ নাপায়, বহু কথা আচলতে মনলৈ আহি পৰে। সেয়েহে মই এই গানটোৰ মাজতে আপোনালোকক এই কথাকেইষাৰ মোৰ মনৰ পৰা ওলোৱাৰ বাবে আপোনালোকৰ আগত বক্তব্য কৰিলোঁ।
সেয়েহে আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।